আজি হৈছে ৩ নৱেম্বৰ আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো আপোনালোকে হেখলৈকে চাব বুলি আশা কৰিলো হেখত আপোনালোকে ভিডিওটো চাই আপোনালোকে কমেন্টৰ জৰিয়তে আপোনালোকৰ মতামত লিখিব বুলি আশা কৰিলো প্ৰথমটো খবৰ হৈছে দুৰ্ঘটনাত নহয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনাত নহয় তো তেওঁ হেখিনি তেনেদৰে হেখিনি জনাইছে যে দুৰ্ঘটনা নহয় জুবিন গাৰ্গক হত্যা কৰা হৈছিল এনেদৰে তো দুৰ্ঘটনা বুলি মই আজি নকওঁ তো হেখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় এনেদৰে জনাইছে যে চাৰ্জশিট ডিসেম্বৰ ৭-৮ এনেদৰে এইখিনি ভিতৰতে দিব পাৰে এনেদৰে ভিতৰত দিব এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে আৰু দুৰ্ঘটনাত নহয় জুবিন গাৰ্গক তো তেনেদৰে হেখিনি জনাইছে তো আগন্তুক সময়ত খবৰ গম পোৱা হ'ব কি মুঠপত কথা হল কি হেইদিনা প্ৰকৃততে কি হৈছিল কিয় হ'ব পালে কিয় এনেকুৱা হল সকলো তথ্য আমি সকলোৱে বিচাৰিব আমি আছো যে বিচাৰি আছো এইখিনি ক্ষেত্ৰত কি হৈছিল প্ৰকৃততে আমি জানিব লাগিব হেখিনি ক্ষেত্ৰত সকলোৱে অৰ্থাৎ ন্যায় পাবই লাগিব এইখিনি ক্ষেত্ৰত আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় হেখিনি জনাইছে আৰু তাতকৈ আৰু বহুত বেছি দি নাযায় তো ডিসেম্বৰ 10ৰ ভিতৰতে হেখিনি সকলোখিনি চাৰ্জশিট দাখিল কৰিব সকলোখিনি কম পাব বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে তো আগন্তুক দিনত গম পোৱা যাব কি কেনেদৰে হয় মুঠৰ ওপৰত ন্যায় পাবই লাগিব আৰু দুখীয়া শাস্তি পাবই লাগিব কি হৈছিল প্ৰকৃততে তাত নেক্সট খবৰ হৈছে গৌৰৱ গগৈ 100% পাকিস্তানী এজেন্ট মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে এইদিন আপোনালোকে যদি দেখিছে হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি কিবা এটা কৈছে তেনেহলে গৌৰৱ গগৈ ডাঙৰীয়াৰ তাৰ হেখিনি উত্তৰ দিয়ে তেনেদৰে তো গৌৰৱ গগৈ ডাঙৰীয়াৰ যদি কিবা এটা কয় তেনেহলে মুখ্যমন্ত্ৰী মহোদয় তেনেদৰে হেখিনি কয় গৌৰৱ গগৈ 100% পাকিস্তানী এজেন্ট বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় হেখিনি তেনেদৰে জনাইছে নেক্সট খবৰ হৈছে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত অবৈধ মিয়াৰ শান্তি নাই তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি হেখিনি জনাইছে তেওঁ যিহেতু হুদা কৈছিলে যে এই যি বেদখল কৰিছে বা এইখিনি উচ্ছেদ চলি আছে উচ্ছেদৰ কামত এইখিনি আৰু আগন্তুক পৰ্যায় চলিব নে বা এইখিনি কেনেকুৱা ধৰণে কি পৰ্যায়ত হেখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে যে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত যিসকল অবৈধ মিয়া আছে মিয়া তাত কিন্তু শান্তি নহব এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাই সে এইখিনি ক্ষেত্ৰত যি তেনেদৰে হেখিনি উচ্ছেদ চলি আছে আৰু মিয়াৰ প্ৰসংগত অবৈধ মিয়াৰ প্ৰসংগত তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনায় নেক্সট খবৰ হৈছে আজি সিআইডি কাৰ্যালয়ত হাজিৰ সাংবাদিক চক্ৰপাণী পৰাশৰ হেখিনি তেনেদৰে আজি উপস্থিত হৈছে হেখিনি ক্ষেত্ৰত সাকে সিআইডি হেখিনি সুধিব ফুটপুছ কৰিব কি কৰে আজি তেনেদৰে হেখিনি উপস্থিত হৈছে নেক্সট খবৰ হৈছে বহুত এটা দুখ লগা বিষয় দুখৰ ওপৰত দুখ তেনেদৰে আহি আছে আমাৰ অসমবাসীৰ বাবে বাহিৰ হুৰত সপোন ৰচা আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বাহিবাদক দীপক শৰ্মা গলগৈ আৰু তেওঁ হেখিনি মৃত্যু হল আজি বহুত এটা দুখ লগা বিষয় দুখৰ ওপৰত দুখ মুঠৰ ওপৰত মুঠতে দুখেই দুখ আৰু বাহিৰ হুৰত সপোন ৰচা আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বাহিবাদক দীপক শৰ্মা আৰু নাই মৃত্যু হল আজি তেনেদৰে তেওঁ অসুস্থ হৈ আছিল তেওঁ হেখিনি আজি মৃত্যু হল নেক্সট খবৰ হৈছে যে সিংগাপুৰৰ হোৱা সিংগাপুৰ যি নৰ্থ ইষ্ট ফেষ্টিভেল হৈছিল ৰাজ্য সৰকাৰ তাত টকা দিয়া নাই বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে হয় সিংগাপুৰত যি নৰ্থ ইষ্ট ফেষ্টিভেল হৈছিল তালৈ ৰাজ্য সৰকাৰে টকাও দিয়া নাই বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় হেখিনি আজি জনাইছে নেক্সট খবৰ হৈছে 25 নৱেম্বৰত বহু বিবাহৰ বিৰুদ্ধে পুনৰ নতুন আইন হেখিনি হ'ব 25 নৱেম্বৰত বহু বিবাহৰ বিৰুদ্ধে নতুন আইন আনিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে যদি বহু বিবাহ কৰে তেনেহলে বহু বিবাহত আবদ্ধ হলে 7 বছৰো হেখিনি কাৰাদণ্ড হ'ব লগা হ'ব পাৰে হেখিনি নতুন আইন ওলাব 25 নৱেম্বৰত সকলোখিনি কথা গম পোৱা যাব নেক্সট খবৰ হৈছে ভূপেন হাজৰিকাৰ সমন্বয়ৰ ক্ষেত্ৰত সম পৰিমাণৰ মাটি জুবিন ক্ষেত্ৰলৈ দিয়া হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেনেদৰে জনাইছে তো হয় ভূপেন হাজৰিকাৰ সমন্বয়ৰ ক্ষেত্ৰৰ সম পৰিমাণৰ মাটি জুবিন ক্ষেত্ৰলৈ তেনেদৰে দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে নেক্সট খবৰ হৈছে আজি বিশ্বনাথত মুখ্যমন্ত্ৰীয়ে দিলে লাখপতি চেক লাখপতি বাইদেউ যিহেতু এইখিনি ক্ষেত্ৰত এতিয়া আপোনালোকে গমে পাইছে লাখপতি বাইদেউ সমষ্টি হেখিনি তেনেদৰে দি আছে আৰু এইখিনি ক্ষেত্ৰত আজি বিশ্বনাথত এইখিনি মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি চেক বিতৰণ কৰিলে তো গম পোৱা যাব আগন্তুক সময়ত কোন সমষ্টিত কেনেদৰে হয় এতিয়া 10,000 টকাৰ চেক হেখিনি দি আছে নেক্সট খবৰ হৈছে বিশ্বকাপ জয় কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে বিশ্বকাপ জয় কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে বহুতে বেছি আমাৰ বাবে ভাল খবৰ নেক্সট খবৰ হৈছে আজি সিআইডি কাৰ্যালয়ত হাজিৰ জুবিন গাৰ্গৰ সহশিল্পী শতাব্দী বৰুৱা তো হয় আজি সিআইডি কাৰ্যালয়ত হাজিৰ জুবিন গাৰ্গৰ সহশিল্পী শতাব্দী বৰুৱা তো এইখিনি আজি আপোনালোকক খবৰ জনালো ভিডিওটো আপোনালোকে হেখলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিও এটা লগ পোৱা হয় আজিলৈ মানে বাই